এখন বিশেষ গাঁও, এখন অপৰাধমুক্ত গাঁও। এইখন অসমতে আছে এনে এখন গাঁও, যিখন গাঁৱত আজি পৰ্যন্ত ভৰি দি পোৱা নাই আৰক্ষীয়ে, যিখন গাঁৱৰ মানুহে দেখি পোৱা নাই আৰক্ষী থানা আৰু কোৰ্ট কাছাৰী। পিছে ক'ত আছে এই বিশেষ গাঁওখন, চাওক আমাৰ এই প্ৰতিবেদনত। আচৰিত নহ'ব, এয়াই সঁচা কাহিনী। কেৱল প্ৰকৃতিৰ সেউজীয়া আৱৰণৰ মাজত আছে এই বিশেষ গাঁওখন। চাৰিওফালে কেৱল হত্যা, হিংসা আৰু ধৰ্ষণৰ দৰে অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে কিন্তু এইখন গাঁৱত যুগ যুগ ধৰি সংঘটিত হোৱা নাই কোনো ধৰণৰ অপৰাধজনিত বা হিংসাত্মক ঘটনা। আজি পৰ্যন্ত গাঁওখনৰ কোনো লোকে অপৰাধজনিত কাৰণত ভৰি দি পোৱা নাই আৰক্ষী থানা কিংবা কোৰ্ট কাছাৰীত। গাঁওখনৰ মাজেৰে কেতিয়াবা যদি আৰক্ষীৰ গাড়ীখন পাৰ হৈ যায়, সেয়া দেখিয়েই ভয়তে পলাই পত্তং দিয়ে গাঁওখনৰ বহু লোকে। এই বিশেষ গাঁওখন হৈছে চহৰীয়া বটাবাৰী ধোপাগুৰি কছাৰী গাঁও। নগাঁও জিলাৰ অন্তৰ্গত ঢিং থানাৰ এলেকাত আছে এই অপৰাধমুক্ত গাঁওখন। প্ৰায় 5 শতাধিক বড়ো পৰিয়ালে একেলগে মিলিজুলি বসবাস কৰা এই গাঁওখনৰ অধিকাংশ লোকেই কৃষিজীৱী লোক। অতীজৰে পৰাই এই বৃহত্তৰ গাঁওখনৰ বড়ো লোকসকলে একেলগে মিলিজুলি এজনে আনজনক সহায় কৰি শান্তি সম্প্ৰীতি বজাই ৰাখি অতিবাহিত কৰি আহিছে জীৱন নিৰ্বাহ। নতুন বছৰৰ আৰম্ভণিতে এই গাঁওখনৰ লোকসকলে সমূহ অসমবাসী ৰাইজক জনাইছে আহ্বান। এই গাঁওখনৰ দৰেই অসমৰ প্ৰতিখন গাঁৱৰ ৰাইজে অপৰাধজনিত ঘটনাৰ পৰা বিৰত থাকি এক সুন্দৰ জীৱন অতিবাহিত কৰক। নিউজ ডেস্ক ৰিপৰ্ট ND365। নতুন বছৰ শুভেচ্ছা যাচিলো। সকলোৰে জীৱনত সুখ শান্তি আৰু আনন্দ হওক, সেইটো মই প্ৰাৰ্থনা কৰিছোঁ। আৰু যিহেতু আপুনি ক'লে যে এই অঞ্চলৰ বহু বছৰ যুগ যুগ ধৰি আমি সঁচাকৈয়ে খুব আনন্দিত যে এই অঞ্চলত কোনো তেনেকুৱা ডাঙৰ অপৰাধজনিত ঘটনা আমাৰ সমাজৰ ভিতৰত আমি দেখা নাই। আৰু এই অঞ্চলত যদিও সৰু সুৰা যদি ঘটনা হয়, আৰু সেইটো এই অঞ্চলৰ যি সমাজ ব্যৱস্থা গাঁওখনৰ, এইটো আমি গাঁও উন্নয়ন সমিতি বুলি আমি সমিতি এখন গঠন কৰি লোৱা প্ৰথম পৰা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকৰ যিখিনি দায়িত্ব ব্যৱস্থা কৰ্তৃত্ব আৰু সেইখিনি গোটেই ৰাজহুৱাভাৱে তেওঁলোকে সুন্দৰকৈ আলোচনা কৰি পেলাই সৰু সুৰা তেনেকুৱা ঘটনা হ'লে ইয়াতে শেষ কৰি পেলাই ইয়াতে সমাপ্ত কৰি দিয়া হয়। গতিকে আৰু এইখিনি যাতে আমি কোৰ্ট কাছাৰী বা থানালৈকে আমি তেনেকুৱা যোৱা দেখা নাই। মই গতিকে সমূহ অসমবাসীক অনুৰোধ জনাব বিচাৰিছোঁ যে এই গাঁওখনৰ নিচিনাকৈ সকলো গাঁওখনে যাতে নিজৰ হেৰিটো বজাই পেলাই সমূহীয়াভাৱে তেওঁলোকে খুব সুন্দৰকৈ যাতে চলিব পাৰে, সেইটো মই কামনা কৰিছোঁ। কিমান লোকে বসবাস কৰে ইয়াত? এই অঞ্চলত প্ৰায় 500তকৈ অধিক ফেমিলি ইয়াতে আছে। চহৰীয়া গাঁও, ধুবুগুৰি কছাৰী গাঁও আৰু বটাবাৰী। আজিলৈকেতো কোনো মানুহ থানাত যাব লগা পৰিৱেশ তেনেকুৱা হোৱা নাই বা কোৰ্ট কাছাৰীলৈ? হয়, আমাৰ পূৰ্বপুৰুষে কৈ গৈছে যে আমি এতিয়ালৈকে আমি কোনো কাৰণত থানাত আমি যোৱা নাই, আৰু সেইমতে মই জন্ম হোৱাৰ পিছতো তেনেকুৱা দেখা নাই। আৰু নাই তেনেকুৱা কোনো আমাৰ সমাজৰ ভিতৰত কোনো তেনেকুৱা হাই কাজিয়া তেনেকুৱা ডাঙৰ হৈ পেলাই ইয়াৰ পৰা কোনো কেছ মোকদমা আমি কৰা আমি দেখা নাই। ধুপুগুৰি চহৰীয়া বটাবাৰী এই লোকসকলে নিজৰ নিজৰ জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি সকলোৱে জীৱন অতিবাহিত কৰি আহি আছে। আৰু যিসকল কৰ্মসূত্ৰে মানে বাহিৰত আছেগৈ চাকৰি কৰি, তেওঁলোকে মানে বছৰৰ ধৰক উৎসৱ পাৰ্বণত আহি সকলো লগতে সহযোগ কৰে। আৰু আমাৰ এই অঞ্চলৰ যিসকল বড়ো লোক, তেওঁলোক ইমান সহনশীল, মানে ইমান মানে সহজ সৰল লোক, যাতে কোনো কাৰণত কাৰো লগত কোনোদিনে হাই কাজিয়া বা অপৰাধজনিত ঘটনা এনেকুৱা ঘটনাবোৰৰ পৰা সদায় দূৰত থাকে। আৰু সকলোৱে সকলোৰ লগত ভাৱ বিনিময় কৰি মিলা প্ৰীতিৰে মানে জীয়াই থকাটো কামনা কৰে। ইয়াৰ পৰাতো কোনোদিন থানাত যাব লগা হোৱা নাই আজি পৰ্যন্ত? নাই, ইয়াৰ পৰা আমি দেখাত
আজিলৈকে কোনো এজন ব্যক্তি থানাত গৈ বা কোনোবা এটা মানে ঘটনা বেয়া কৰ্ম কৰি তেওঁ যে থানাত যাবলগীয়া হৈছে তেনেকুৱা মানে আমাৰ নজিৰত নাই, কোৰ্ট কাছাৰীলৈকেও যাব লগা কাছাৰীলৈকে নাই, আজিলৈকে নাই। কোনো আইন হাতত তুলি লোৱা ব্যক্তি আমি আজিলৈকে দেখা নাই। আৰক্ষীও ইয়াত নিশ্চয় আহিব লগা নিশ্চয় নাহে। আৰক্ষী আহিলে মানে আমাৰ ইয়াৰ মানুহে পলাইহে দিয়ে আৰক্ষী কিয় আহিছে মানে। কি আহ্বান জনাব এই নতুন বছৰৰ আৰম্ভণিতে, কি আহ্বান জনাব ৰাইজক? আমি এই নতুন বছৰ 2025 বৰ্ষৰ এই নতুন বছৰটোত আমি এইটোকে অসমবাসী ৰাইজক আহ্বান জনাম যাতে আমাৰ এই ধুপুগুৰি চহৰীয়া বটাবাৰী তিনিখন গাঁও যেনেকৈ অপৰাধজনিত ঘটনাৰ পৰা বিৰত থাকি সকলোৱে সকলোৰ লগত মিলা প্ৰীতিৰে থাকি যেনেকৈ জীৱন অতিবাহিত কৰিছে, ঠিক অসমৰ সকলো ৰাইজে যাতে এনেকৈ চলি যাব পাৰে আমি তাকে কামনা কৰিছোঁ। আৰু আমি ইয়াত বৃহৎ জাতি জনগোষ্ঠীৰ মাজত আছোঁ। আমি ইয়াত সকলোৱে সকলোৰ লগত যিকোনো ধৰ্মীয় কাম কাজে হওক, উৎসৱ পাৰ্বণ হওক, বিহু হওক, আমি সকলোৱে সকলোৰ লগত মিলা প্ৰীতিৰে থাকি আমি যিকোনো কামবোৰ আমি সমাধান কৰি অহাটো আমি কামনা কৰিছোঁ।